তখন বড় গোবা হয় তখন বড় গোবা গান্তু শুরু করি আমার সাপরত যোৱা জুন মাহত এখন মদৰ দোকান খুলিছে। তো দোকান খুলিলে নিশ্চয় টাউন কমিটিৰ পৰা মানে হেৰি লাগে, এনঅ'চি লাগে, মানে দোকানৰ ট্ৰেড লাইচেন্স দিয়া হ'ল নে নাই আৰু কোনে দিলে। যদি ট্ৰেড লাইচেন্স বিহীন দোকানখন হৈ আছে তেনেহ'লে বন্ধ কৰিব। ইয়াত পাণৰ দোকান দিলেও এটা ট্ৰেড লাইচেন্স, এখন খেলা বহালেও ট্ৰেড লাইচেন্স। এইটো আমাৰ ওচৰত আবেদন। আৰু আমাৰ চাপৰ নগৰৰ ভিতৰত জননেতা শৰৎচন্দ্ৰ সিঙৰ আহ্বান মৰ্মে মূলক বাণী হিচাপে আমি চাপৰত এই মদৰ দোকানখন হ'ব নিদিম। আৰু হ'ব নিদিয়াৰ পক্ষত আপুনি আপোনাৰ মানে আইনগতভাৱে টাউন কমিটিৰ পৰা কিখিনি কৰিব পাৰে আপোনাৰ ওপৰত আমি আমাৰ আবেদন। আৰু এটা কথা হ'ল যে যেহেতু মানে কিটো আছে বডিটো আছে সেইটো ভংগ হৈ গৈছে, 7জন মেম্বাৰে তাৰ পিছত কেনেকে মানে চেয়াৰমেন আৰু ভাইচ চেয়াৰমেন কেনেকৈ চেয়াৰত কৰিব পাৰে এইটো চাওক। এতিয়া পৌৰসভাৰ দায়িত্ব আপোনাৰ, হয় নহয়? এতিয়া আপোনাৰ ইহঁতে কি মানে ফৰ্চ কৰি আছে বা কেনেকুৱা ধৰণৰ আপোনাৰ লগত সম্বন্ধ চলি আছে বা কি ধৰণৰ কথা বতৰা চলি আছে সিহঁতে বহিব পাৰি আছে। মনতো ভিতৰত আছে। আজি 18 তাৰিখ আগষ্ট মাহৰ হঠাৎ এই মোনানাগৰ ল'ৰা ঋষিনাথ ৱাইন শ্বপ যিখন চাপৰত নতুনকৈ 5 নম্বৰ ৱাৰ্ডত খুলিছে, এই দোকানখন আজি হঠাৎ খুলিলে। আমি জানো যে 19 তাৰিখে দোকানখন খোলাৰ হেৰি আছিল, কিন্তু চৰ কৰি আজি মনে মনে দোকানখন পুলিচক মানে ইনফৰমেশ্যন নিদিয়াকৈ দোকানখন খুলিছে। তো আমি ৰাইজে নাগৰিক মঞ্চ, ছাত্ৰ সন্থা আদি বিভিন্ন সংগঠনৰ সদস্য বা নেতৃবৃন্দই গম পাই আমি ইয়াত আজি প্ৰতিবাদ কাৰ্যসূচী পালন কৰিলোঁ। আৰু প্ৰতিবাদ কাৰ্যসূচী পালন কৰাৰ পিছত থানাৰ অচি কিছু সময় পিছত আহে আৰক্ষীলৈ। আৰু আমাৰ বিলাসীপাৰাৰ পৰা এজন এক্সিকিউটিভ মেজিষ্ট্ৰেট আহিছে। এক্সিকিউটিভ মেজিষ্ট্ৰেটে আজি এইমাত্ৰ দোকানখন বন্ধ কৰি দিলে আৰু আজিৰ পৰা 30 দিনলৈকে এই দোকানখন বন্ধ থাকিব। আৰু আমি নিশ্চয় মানে ৰাইজৰ ওচৰত আশা ৰাখিম যে আমি প্ৰাৰ্থনা কৰোঁ যে এই আগন্তুক দিনত যাতে এই মদৰ দোকানখন খুলিব নোৱাৰে, তাৰ কাৰণে আমি ৰাইজে প্ৰতিবাদ কৰিম। ইয়াত হাইকোৰ্টৰ কিবা অৰ্ডাৰ আহে নাহে এই লৈ আমাৰ কোনো কথা নাই, কিন্তু হাইকোৰ্টে যদি বন্ধ কৰি দিয়ে তো আমাৰ ৰাইজৰ কাৰণে ভাল, আমি এইটো আশা কৰিম। কিন্তু হাইকোৰ্টত অহা 2 তাৰিখে তাৰিখ আছে। মোনানাগে বাৰে বাৰে এই তাৰিখটো পিছুৱাই আছে। আমি জানো আমাৰ ডিপাৰ্টমেণ্ট বিভাগীয় কৰ্তৃপক্ষ মন্ত্ৰী মহোদয়ৰ পৰা ইতিমধ্যে এফিডেভিট ছাবমিট কৰিছে, দিয়া হৈছে, কিন্তু মোনানাকে কৌশলগতভাৱে এই তাৰিখটো পিছুৱাই আছে। এইখিনিয়ে আজিৰ কথা।